নমস্কাৰ বন্ধুসকল, অনলাইন সহায় চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত মই দেখাব গৈ আছোঁ আপোনালোকে Dream11ৰ বাহিৰেও বেলেগ আৰু ফেণ্টাসি এপত কেনেকৈ অসমত বেটিং কৰিব পাৰিব সকলো কথা এইটো ভিডিঅ'ত ক'ম। আৰু এপটোৰ নাম কি হয়, কেনেকৈ কৰিব লাগিব, কি কৰিলে আপুনি বেটিং কৰিব পাৰিব, কাৰণ ৰেষ্ট্ৰিক্টেড এৰিয়া হয়, প্ৰচেছবোৰ কি কৰিলে আপোনালোকে খেলিব পাৰিব, সকলো এইটো ভিডিঅ'ত দেখুৱাম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। মাজতে স্কিপ কৰিলে আপোনালোকৰ খেলিব নোৱাৰা হ'ব পাৰে, সমস্যাৰ সন্মুখীন হ'ব পাৰে, কাৰণ ভিডিঅ'টো সম্পূৰ্ণকৈ চালেহে আপোনালোকে প্ৰচেছটো গম পাব, তেতিয়াহে কৰিব পাৰিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আৰু লগতে মোৰ চেনেলত যদি আপোনালোক নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন ক্লিক কৰি ৰাখিব, আগলৈ মোৰ ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব। তেন্তে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল। আপোনালোকে Vision11 যোনটো এপ হয় সেইটো প্লে ষ্ট'ৰটো পাই যাব। প্লে ষ্ট'ৰৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব Vision11 বুলি। আৰু লগতে আৰু এটা এপ ডাউনলোড কৰিব লাগিব যোনটোৰ নাম হৈছে ফেক GPS। সেইটো প্ৰচেছটো কি হ'ব, তাৰ ছেটিং কৰা সকলো এইটো ভিডিঅ'ত দেখুৱাম। গতিকে আপোনালোকে ফেক GPS আৰু Vision11 দুটা এপ ডাউনলোড কৰি ল'ব গুগল ক্ৰমৰ পৰা, বা আপোনালোকে প্লে ষ্ট'ৰৰ পৰা পাই যাব। প্লে ষ্ট'ৰৰ পৰা চিম্পলি ডাউনলোড কৰিবলৈ বেছি ভাল হ'ব। তো Vision11 এইটো আপোনালোকে ডাউনলোড কৰি ল'ব। মোৰ অলৰেডি ডাউনলোড কৰি থোৱা আছে, মই এতিয়া ডাউনলোড নকৰোঁ, আপোনালোকে নিজে ডাউনলোড কৰি ল'ব। লগতে বন্ধুসকল, আপোনালোকে যদি Dream11ত খেলিব বিচাৰে তেন্তে Dream11ত কেনেকৈ খেলিব তাৰ ভিডিঅ' মোৰ অলৰেডি বনাই থোৱা আছে। মোৰ ডেছক্ৰিপশ্যনত বা কমেণ্ট বক্সত মই আপোনালোকক পিন কৰি দি দিম, তাৰ লিংকটো আপোনালোকে চাই ল'ব পাৰিব কেনেকৈ খেলিব। এতিয়া আপোনালোকে অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পাছতে ইয়াতে ফোন নাম্বাৰ দিবলৈ আহিব, যিকোনো আপোনালোকে ইউজ কৰি থকা ফোন নাম্বাৰ এটা ইয়াতে এণ্টাৰ কৰি দিব। এণ্টাৰ কৰাৰ পাছতে আপোনালোকে নেক্সট অপশ্যনত যাব। নেক্সট আপোনালোকে এটা ইমেইল আইডি দিব লাগিব। ইউজ কৰি থকা ইমেইল আইডি দিলেও দিব পাৰে, বা আপোনালোকে বেলেগ ইমেইল আইডি যদি দিব বিচাৰে দিব পাৰিব। আৰু তাৰ পাছতে আহিব আপোনালোকৰ ডেট অফ বাৰ্থটো। ID কাৰ্ডত যেনেকৈ ডেট অফ বাৰ্থটো আছে তেনেকৈ আপোনালোকে ইয়াতে পুট আপ কৰিব। আৰু ইয়াৰ প্ৰচেছবোৰ, বাকী ID কাৰ্ডবোৰ, সকলো ID কাৰ্ড আপোনালোকৰ ইউজফুল নহ'ব। এইটো এটা ID কাৰ্ড আপোনালোকে গুগলৰ পৰা ডাউনলোড কৰিব লাগিব। কেনেকুৱা প্ৰচেছত কি হ'ব সেইটো কথা ক'ম আপোনালোকক, সেইকাৰণে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব লাগিব। তাৰ পাছতে আহিলে পাছৱৰ্ড, এটা পাছৱৰ্ড ছেট কৰিব লাগিব। আপোনালোকে লগ ইন কৰোঁতে এইটো পাছৱৰ্ড ইউজ কৰিব লাগিব। পাছৱৰ্ডত থাকিব আপোনালোকৰ এটা কেপিটেল লেটাৰ আৰু স্পেচিয়েল কেৰেক্টাৰ আৰু নাম্বাৰছ থাকিব। তেনেকৈ আপোনালোকে এটা পাছৱৰ্ড ক্ৰিয়েট কৰি ল'ব। কনফাৰ্ম পাছৱৰ্ডটো দুবাৰ টাইপ কৰিব লাগে, কাৰণ কনফাৰ্ম কৰিব লাগিব। তাৰ পাছতে যোন টিক মাৰ্ক হয় এগ্ৰী বটনটোত, তাত ক্লিক কৰি আপোনালোকে নেক্সট কৰি দিব। নেক্সট কৰাৰ পাছতে দুটা OTP যাব। এটা OTP ফোন নম্বৰ যাব আৰু এটা OTP আপোনালোকৰ ইমেইল আইডিত যাব। তো আপোনালোকে ইমেইল আইডি বা ফোন নম্বৰ যিকোনো এটাৰ OTP ইয়াতে এণ্টাৰ কৰি নেক্সট কৰিলে হৈ যাব। মই জাষ্ট ইমেইল আইডিৰ যোনটো আহিছে সেইটো ইউজ কৰিম। ইউজ কৰি মই জাষ্ট ইয়াতে OTPটো এণ্টাৰ কৰি নেক্সট কৰি দিম। নেক্সট কৰাৰ লগে লগে নেক্সট অপশ্যনলৈ প্ৰচিড হৈ যাব। তো আপোনালোকে এনেকৈ ছেটআপ কৰি ল'ব। ইয়াতে মই OTPটো ছেটআপ কৰি আছোঁ। ছেটআপ কৰাৰ পাছতে ইয়াতে আহিছে টিম নেম। আপোনালোকৰ আপুনি যি নামত ৰাখিব বিচাৰে আপোনাৰ টিম নেম, সেইটো ইয়াতে আপুনি দিব লাগিব। তাৰ নেক্সটত আহিলে আপোনাৰ ৰিফাৰেল কোড। যদি ৰিফাৰেল কোড আছে, কাৰোবাৰ পৰা আপুনি ৰিফাৰ কৰিব বিচাৰে, তেতিয়া আপোনালোকে এটা এমাউণ্ট পাব। সেইটো আপোনালোকে যেতিয়া ফেণ্টাসি লিগত যেতিয়া বেটিং কৰিব তেতিয়া এইটো ইউজফুল হ'ব। এইটো যদি আছে লগাব, যদি নাই আপোনালোকে লগাব নালাগে। তাৰ পাছত আহিলে ষ্টেটছ। আপুনি যোনটো ষ্টেটছৰ নাম ইয়াতে দিব বিচাৰে সেইটো ছিলেক্ট কৰিব লাগিব, কাৰণ অবভিয়াছলি ইয়াত আছামৰ নাই। গতিকে মই কি কৰিম, ইয়াতে মই অৰুণাচল ছিলেক্ট কৰিম, কাৰণ মই অৰুণাচলৰ GPS থ্ৰুদি মই কামটো কৰিম। এতিয়া ফেক GPS এপটোৰ প্ৰয়োজন হ'ব। ফেক GPS এপটো ইনষ্টল কৰাৰ পাছতে আপোনালোকে কি কৰিব, ইয়াতে ফোনৰ এবাউটত যাব। যেতিয়া আপোনালোকৰ যিকোনো ফোনৰ এবাউটত গৈ আপোনালোকে কি কৰিব, ইয়াতে MIUI যোনটো আপোনালোকৰ ভাৰ্জন থাকে, এইটো MI ফোনত হয়, আপোনালোকৰ বেলেগ ফোনৰ বেলেগ অপশ্যনত থাকিব পাৰে। এবাউট ফোনতে থাকিব। তাতে আপোনালোকে গৈ 3বাৰ 4বাৰ ক্লিক কৰিব, বা 7বাৰ ক্লিক কৰিব লাগে। তাতে ক্লিক কৰাৰ পাছতে যোনটো ডেভেলপাৰ অপশ্যন হয়, সেইটো ডেভেলপাৰ অপশ্যনটো অন হৈ যাব। অন হোৱাৰ লগে লগে আপোনালোকে কি কৰিব, ইয়াতে চিম্পলি চাৰ্চ বুটামত ডেভেলপাৰ বুলি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ লগে লগে আপোনালোকে অলপ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি তলত দেখা পাব মোক GPS এপ বুলি তেনেকৈ কিবা এটা ওলাব। মই একচুৱেলি পাহৰি গৈছোঁ এপ কি একজেক্টলি কি আছিলে। ছেলেক্ট মোক GPS মোক লোকেশ্যন এপ বুলি তেনেকৈ আহিব। সেইটো আহিলে আপোনালোকৰ যোনটো ফেক GPSটো অলৰেডি ইনষ্টল থাকিলে মানে আপোনালোকৰ তাতে অপশ্যনটো ওলাই যাব। সেইটো ছিলেক্ট কৰি ল'ব। ছিলেক্ট কৰাৰ পাছত আপোনালোকে কি কৰিব, ইয়াতে ডাইৰেক্ট ইণ্ডিয়া মেপটো নাহিব পাৰে। আপোনালোকে ইণ্ডিয়া মেপটো বিচাৰি ল'ব। ৱৰ্ল্ড মেপটো ওলাই যাব। ইয়াতে আপোনালোকে ইণ্ডিয়া মেপটো ইয়াতে বিচাৰি উলিয়ালে
যোনটো ষ্টেটছৰ তাত আপোনালোকে ছিলেক্ট কৰিব বিচাৰে সেইটো ষ্টেটত ইয়াতে লগাই দিব। মই অৰুণাচল ছিলেক্ট কৰি আছোঁ, গতিকে মই অৰুণাচলৰ লোকেশ্যনত ইয়াতে লগাই দিম। অৰুণাচলৰ মই পাছিঘাট অপশ্যনটো যোনটো হয় সেইটো মই ছিলেক্ট কৰি ল'ম। আৰু ইয়াতে আধাৰ কাৰ্ড এটাৰ প্ৰয়োজন হ'ব, কাৰণ আধাৰ কাৰ্ডটোত আপোনালোকৰ কিন্তু নিজৰ দিলে নহ'ব, অসমৰ দিলে নহ'ব, কাৰণ আপুনি অৰুণাচলৰ দিব লাগিব। সেইটো আপোনালোকে কি কৰিব, গুগলত গৈ আপোনালোকে চিম্পলি চাৰ্চ কৰিব আধাৰ কাৰ্ড অফ অৰুণাচল প্ৰদেশ বুলি। তেতিয়া আপোনালোকৰ বহুতকেইটা আধাৰ কাৰ্ড ওলাই যাব, তাৰে যিকোনো এটা আধাৰ কাৰ্ড আপোনালোকে এণ্টাৰ কৰিব পাৰিব আৰু লগে এক্টিভ হৈ যাব। তো সেইটো প্ৰচেছ মোৰ অলৰেডি ড্ৰিম 11ত কেনেকৈ খেলিব পাৰে সেইটো ভিডিঅ'ত অলৰেডি দেখুৱাই থোৱা আছে, আপোনালোকে সেইটো চাই ল'ব। এইটো মই অলৰেডি আধাৰ কাৰ্ড নাম্বাৰটো এণ্টাৰ কৰিলোঁ, এণ্টাৰ কৰাৰ পাছতে ছাকচেছফুলি ক্ৰিয়েটেড হৈ গৈছে। এতিয়া মই কি কৰিম, কণ্টেষ্ট এটা জইন কৰি আপোনালোকে দেখাম আৰু বেলেঞ্চ ৱালেটত মই ভৰাই দেখুৱাম আপোনালোকক। ইয়াতে বন্ধুসকল আপোনালোকে চাব পাৰে গুজৰাট টাইটান্ছ ভাৰ্চেছ দিল্লী আজি মেটচ আছে, গতিকে মই তাতে এটা কণ্টেষ্ট আপোনালোকক জইন কৰি দেখুৱাম। বন্ধুসকল প্ৰথম যোনটো অপশ্যন ওলাইছে ইয়াতে 39 ৰুপিছৰ এটা কণ্টেষ্ট ওলাইছে, সেইটোত মই জইন কৰি আপোনালোকক দেখুৱাম। এতিয়া মই কণ্টেষ্টত ক্লিক কৰিম, ক্লিক কৰাৰ লগে লগে ৱালেটত পইচা নাই, গতিকে ৱালেটত ডাইৰেক্ট ৰিডাইৰেক্ট কৰিব। ইয়াতে মই ৱালেটত ৰিডাইৰেক্ট হৈ গ'লোঁ। ৱালেটত ৰিডাইৰেক্ট কৰাৰ লগে লগে ইয়াতে মই কি কৰিম, 50 ৰুপিছ এটা জাষ্ট ৱালেটত মই ভৰাই দিম, এড বেলেঞ্চ কৰি দিম। তাৰপাছত মই UPI ID থৈ দিম, মই বেলেঞ্চটো ভৰাম, গতিকে মই গুগল পে'ত ক্লিক কৰিলোঁ। গুগল পে'ত ক্লিক কৰাৰ লগে লগে মই ইয়াতে গুগল পে'ৰ পিনটো মাৰি তাৰপাছত পে'মেণ্টটো ছাকচেছফুলি মই কৰি ল'ম। কৰাৰ পাছতে মই কণ্টেষ্টটো জইন কৰিম আৰু ইয়াতে মই টিম ছিলেক্ট কৰিম। আপোনালোকে এইটো টিম যদি ভাল বুলি ভাবে তেনে টিমটো আপোনালোকে কপি কৰি বা তাৰ পৰা অলপ ভাল কৰি আপোনালোকে মেটছটোত লগাব পাৰিব। মই ইয়াতে টিম ছিলেকশ্যন কৰি আছোঁ। উইকেট কিপিং অপশ্যনত মই ঋদ্ধিমান সাহা আৰু পিছল দুজনকে ল'ম, কাৰণ পিছলৰ ফৰ্মটো ভাল হৈ আছে। আৰু ঋদ্ধিমান সাহা মই এটা অপশ্যন, ঋদ্ধিমান সাহা যদি প্ৰথম ইনিংছ বেটিং কৰে তেতিয়াহে ল'ম, যদি নেক্সট হয় তেতিয়া মই তাক ড্ৰপ কৰিব পাৰোঁ, ছেকেণ্ড ইনিংছ যদি বেটিং হয়। মই আপোনালোকক মোৰ ফাইনেল টিম মোৰ টেলিগ্ৰাম চেনেলত মই দি দিম, গতিকে আপোনালোকে যদি মোৰ টিম যদি আপোনালোকে ল'ব বিচাৰে তেন্তে মোৰ টেলিগ্ৰাম চেনেলটোত জইন কৰি ল'ব, মই লিংক ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে জইন কৰি ল'ব। তাৰপাছতে মই ইয়াতে GTৰ বলাৰ বেছিকৈ ল'ম, কাৰণ GT DCতকৈ বহুত ওপৰত আছে, কাৰণ পাৰফৰ্মেঞ্চৰ ক্ষেত্ৰত, কাৰণ সেইকাৰণে DC জিকা চান্সটো বহুত কম, GT জিকিব পাৰে। গতিকে মই GTৰ বলাৰ বেছিকৈ ল'ম, কাৰণ GTয়ে উইকেট ল'লেহে জিকিব। আৰু মই ইয়াতে DCৰ বলাৰ বহুত কমকৈ ল'ম, মানে প্ৰায় মই নলওঁৱেই, পাৰিলে মই এজনমান ল'ব পাৰোঁ। আৰু কুলদীপ যাদৱক নল'ব পাৰোঁ, কাৰণ ইয়াতে অক্ষৰ পটেল আছে, গতিকে কুলদীপক নলওঁ। অক্ষৰে অলৰাউণ্ডাৰ কাম কৰিব, বেটিঙো কৰিব আৰু এটা দুটা উইকেটো ল'ব পাৰে, গতিকে মই অক্ষৰ পটেলক ল'ম আৰু মিচেল মাৰ্চক ল'ম, কাৰণ টপ অৰ্ডাৰটো এনেই ইমান নচলিবই। আৰু ইয়াতে মই হাৰ্দিক পাণ্ডিয়া আৰু অক্ষৰ পটেল ল'ম আৰু সুমন গিল আৰু ডেভিড ৱাৰ্ণাৰ ল'ম। বাকী মই বেটছমেন নলওঁ, গোটেইকেইটা ড্ৰপ কৰিম, কাৰণ অলৰেডি বহুত জলদি আউট হ'ব বুলি মই ভাবোঁ। আৰু এতিয়া মই সুমন গিল আৰু অক্ষৰ পটেলক কেপ্টেইন ভাইচ কেপ্টেইন দিম বুলি ভাবিছোঁ, কাৰণ সুমন গিলক কেনেকৈ উইকেট ল'ব পাৰে এইটোৰ বলাৰ মই দেখাই নাই। সুমন গিলক কেপ্টেইন বা ভাইচ কেপ্টেইন দিম আৰু অক্ষৰ পটেলক দিব পাৰোঁ, কাৰণ অক্ষৰ পটেলে 20-25 বা 30 ৰান কৰিলেও হৈ যাব, আৰু প্লাছ উইকেট দুটামান লৈ দিলেতো মজা এটা কম্বিনেশ্যন হৈ যাব। গতিকে মই এতিয়া কি কৰিম, সুমন গিলক কেপ্টেইন দি অক্ষৰ পটেলক ভাইচ কেপ্টেইন দিম। আৰু কিবা সাল সলনি হ'লে মই পাছত যেতিয়া টছ হ'ব, টছ হোৱাৰ পাছত সাল সলনি হ'লে প্লেয়াৰ্ছ যদি নাথাকে তেতিয়া মই চেঞ্জ কৰি ল'ম। আপোনালোকক মই তেতিয়া মই এই টেলিগ্ৰাম চেনেলত কৈ দিম, যদি আপোনালোকে মোৰ টিম বিচাৰে তেন্তে টিমবোৰ যদি ভাল লাগিছে তেন্তে আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব। মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে জইন কৰি ল'ব। গতিকে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব নাপাহৰিব, আৰু বেলেগ এপত যদি আপোনালোকে খেলিব বিচাৰে মোক কমেণ্ট কৰি জনাব, মই আপোনালোকক নিশ্চয় ভিডিঅ' কৰি দেখাম। গতিকে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ শেষলৈ চোৱাৰ বাবে। আমি আকৌ এটা নতুন ভিডিঅ'ত লগ পাম, তেওঁলোকে ধন্যবাদ। জয় অসম, বন্দে মাতৰম।